আজি বাঘমাৰা চৰ বজাৰত ফুয়েল ডেলিভাৰী পাৰ্টনাৰ মডেল আছামৰ মোবাইল পেট্ৰল পাম্প চেণ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। আমাৰ দৈনন্দিন জীৱনলৈ সহজতা অনা শেহতীয়া উদ্ভাৱনবোৰৰ ভিতৰত এটা হ'ল ঘৰত ইন্ধন বিতৰণ। কোনেও যাতে ইন্ধন কেন্দ্ৰলৈ যাব নালাগে, আইফুয়েল এই বিপ্লৱৰ শীৰ্ষত আছে। কোনেও যাতে ইন্ধন কেন্দ্ৰলৈ যাব নালাগে, আইফুয়েল ঘৰে ঘৰে গৈ পেট্ৰল, ডিজেল ইত্যাদি ইন্ধনসমূহ ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰিছে। উক্ত অনুষ্ঠানটি ৰঙাফিটা ঘাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আলহাজ খলিলুৰ ৰহমান চাহাবে। লগতে উপস্থিত থাকে আলহাজ জাফৰ আলী আহমেদ, প্ৰবক্তা জংছেৰ আলী আহমেদ, প্ৰবক্তা জাকিৰ হুছেইন, বাঘমাৰা চৰ সমবায় সমিতিৰ সভাপতি শুকুৰ আলী, মৌলানা মজিবুৰ ৰহমান, শিক্ষক আলহাজ আব্দুছ সামাদ, লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল। আইফুয়েল বাঘমাৰা চৰৰ স্বত্বাধিকাৰী আমিনুল হকৰ লগতে মহিবুল ইছলামে কোম্পানীয়ে দিয়া সুবিধা সকলো ৰাইজকে গ্ৰহণ কৰাৰ আহ্বান জনায়। আমি দেখা পালোঁ নতুনকৈ এটা দোকান উদ্বোধন কৰিলে, কি হ'ল এইটো? আজি আমাৰ বাঘমাৰা চৰ বজাৰত মিনি তেল ডিপু এইচপি হিন্দুস্তান পেট্ৰল পাম্পত যি মিনি তেল ডিপু উদ্বোধনী হ'ল। আমি নথৈ বাঘমাৰা চৰ বা চৰ অঞ্চলবাসী ৰাইজ আমি সুখী। আমি এই জগতে আমি অসম চৰকাৰক ধন্যবাদ জনাম, যাতে আমাৰ চৰ অঞ্চলৰ কাৰণে যি এই প্ৰথম এইটো যেনিবা মিনি তেল ডিপুৰ ব্যৱস্থা কৰিছে, তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছত যাতে আমি আৰু বহুত বেকৱাৰ্ড এৰিয়া আছে আমাৰ চৰ অঞ্চলৰ মাজত, তাতেও যাতে এনেকৈ তেল ডিপুৰ ব্যৱস্থা কৰি দিয়ে, আমি তাৰ কাৰণে আশাবাদী। ইয়াত সুবিধা কেনেধৰণৰ পাব? ইয়াত সুবিধা মানে আমাৰ যিবিলাক দোকান তেল ডিপুৰ মালিকে কাষ্টমাৰক আমাৰ ডোৰ ষ্টেপ ডেলিভাৰী দিব বুলি মানে কৈ আছে, আৰু ইয়াতে লেখা আছে ডোৰ ষ্টেপ ডেলিভাৰী। ডোৰ ষ্টেপ ডেলিভাৰী দিলে আমাৰো আৰু ভাল হ'ল, আমি মানে ফোন কৰিলেই তেল পাম। আমি এতিয়া আৰু দুধনৈত, ৰংজুলিত, আমি বৰপেটাত যাব নালাগে, গোৱালপাৰাত যাব নালাগে, আমি চৰ অঞ্চলতে পাম। প্ৰাইচটোতো একেই থাকিব? প্ৰাইচটো একেই থাকিব, ইয়াতে কৈছে একেই থাকিব। এই আমাৰ এই ডিপুত যেনে যি দাম আছে আমাৰ ইয়াতে সেই একে দাম ল'ব। মালিক কোন? মালিকজনৰ নাম কি? মালিক নাম তেল ডিপুৰ মালিক দুজন আমি দেখা পালোঁ। আমাৰ ইয়াৰে আমাৰ বাঘমাৰা চহৰৰ দুজন যুৱক ল'ৰা, এজনৰ নাম হ'ল মেহবুল ইছলাম আৰু এজনৰ নাম হ'ল আমিনুল ইছলাম। তেখেতে দুজনে মানে প্ৰচেষ্টাত আমাৰ বাঘমাৰা বজাৰত যিখন তেল ডিপুৰ শুভ উদ্বোধনী হ'ল, আমি সিহঁতক ধন্যবাদ জনাইছোঁ। লোকেশ্যনটো কোনখিনি এৰিয়া? লোকেশ্যন আমাৰ বাঘমাৰা বজাৰ এৰিয়া। লোকেশ্যনটো আমাৰ বাঘমাৰা বজাৰত আৰু এটা মানে বাজাৰ শ্ব'ৰুম আছে, এই বাজাৰ শ্ব'ৰুমৰ সন্মুখতেই এই পেট্ৰল পাম্পটো হ'ব উদ্বোধনী হ'ল। বাঘমাৰা চৰৰ পৰা নুৰ জামাল হুছেইনৰ ৰিপৰ্ট, অসম টুডে।